নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি ফাগুন মাহৰ 6 তাৰিখ শনিবাৰ ইংৰাজীৰ 2022 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 19 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 5:59 আৰু সূৰ্যাস্তৰ সময় 5:14 আজি তিথি হৈছে কৃষ্ণা তৃতীয়া তিথি নিশা 10:01 পিছত কৃষ্ণা চতুৰ্থী তিথি হ'ব নক্ষত্ৰ উত্তৰ ফাল্গুনী নক্ষত্ৰ সন্ধিয়া 5:13 পিছত হস্তা নক্ষত্ৰ হ'ব আজি জন্ম হোৱা শিশুসকলৰ কন্যা ৰাশি বৈশ্য অথবা ক্ষুদ্ৰ বৰ্ণ আৰু নৰগণ হ'ব সন্ধিয়া 5:26 পিছত দেৱগণ হ'ব আজিৰ দিনটোত মৃতকে ত্ৰিপাদ দোষ পাব সন্ধিয়া 5:26 পিছত মৃতকে এক পাদ দোষ পাব শুভ কৰ্ম পুৱা 7:37 পৰা 10:31 পৰ্যন্ত বিপন্যাৰম্ভ আদি শুভ কৰ্ম দেখা যায় শুভ সময় দিনৰ 9:49 পৰা দিনৰ 12:57 পৰ্যন্ত সন্ধিয়া 8:06 পৰা নিশা 10:33 পৰ্যন্ত নিশা 12:12 পৰা 1:49 পৰ্যন্ত আকৌ 2:38 পৰা পুৱা 4:17 পৰ্যন্ত শুভ সময় দেখা যায় বিবিধ শ্ৰাদ্ধ তৃতীয়াৰ একদিষ্ঠ আৰু সপিণ্ডন এতিয়া আহিছো আজিৰ দিনটোৰ বিশেষত্বলৈ আজি 20 শতিকাৰ প্ৰথম ভাগত জন্ম লাভ কৰা অসমীয়া বিজ্ঞানী গুৰুপ্ৰসাদ দাসদেৱৰ স্মৃতি দিৱস খাদ্যৰ দিশত আজি তৃতীয়া তিথি হোৱা হেতুকে পটল খোৱা নিষেধ এতিয়া আহিছো আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে লাইক কৰিব আমি প্ৰেৰণা পাম আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ মেষ ৰাশিৰ অধিকাৰীসকলৰ আজিৰ দিনটো খুবেই শুভ আজিৰ দিনটোত আপোনাৰ মনে বিচৰা কৰ্ম সম্পন্ন হোৱাৰ যোগ কৰ্মস্থানত আপোনাৰ পাৰদৰ্শিতাৰ বাবে আপুনি আনৰ সন্মানৰ পাত্ৰ হ'বলৈ সক্ষম হ'ব আজিৰ দিনটোত আপোনাৰ কৰ্ম সংক্ৰান্তীয় ভ্ৰমণ হ'ব পাৰে ব্যৱসায়ত অতীতৰ কৰ্মৰ সুফল আপুনি আজি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিবাৰিক দিশত জীৱনসংগীৰ লগত সামান্য মতানৈক্যতাৰ সৃষ্টি হ'ব পাৰে সন্তানৰ শুভ নিবনুৱাসকলৰ সপোন পূৰণৰ পথ প্ৰশস্ত হ'ব ছাত্ৰ-ছাত্ৰীসকলৰ শুভ যদিও অন্যমনস্কতা বৃদ্ধি পাব প্ৰেমত যোগাযোগত বাধা আহিলেও সম্পৰ্ক মধুৰ হৈ থাকিব স্বাস্থ্যৰ দিশত খাদ্য গ্ৰহণত সতৰ্ক নহ'লে পুৰণি ৰোগে আক্ৰমণ কৰিব পাৰে আপুনি ৰাতিপুৱা সূৰ্য প্ৰণাম কৰিলে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব মেষ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া ৰঙা আৰু কমলা শুভ সংখ্যা 1, 8 আৰু 9 শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো বৃষ ৰাশিলৈ বৃষ ৰাশিৰ অধিকাৰীসকলৰ আজিৰ দিনটো খুবেই আনন্দদায়ক আপোনাৰ বন্ধ হৈ থকা অৰ্থ আগমনৰ পথ প্ৰশস্ত হ'ব আপোনাৰ অৰ্থনৈতিক ক্ষেত্ৰত আজিৰ দিনটো শুভ দেখা যায় কৰ্মক্ষেত্ৰত আপোনাৰ ব্যস্ততা বৃদ্ধি পাব সহকৰ্মীৰ পৰা আপুনি আজি উপকৃত হ'বলৈ সক্ষম হ'ব ব্যৱসায়ীসকলে শত্ৰুৰ কাৰ্যকলাপৰ প্ৰতি নিৰীক্ষণ কৰি চলক চোৰ আদিৰ পৰা আপুনি আজি সাৱধানতা অৱলম্বন কৰক
পাৰিবাৰিক দিশত আজি আপুনি পৰিয়ালৰ সদস্যৰ পৰা সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলে কোনো বন্ধুৰ পৰা উপকৃত হ'ব পাৰিব। ছাত্ৰ-ছাত্ৰীসকলে আজিৰ দিনটো খুব আনন্দ মনেৰে পাৰ কৰিবলৈ সক্ষম হ'ব। আনহাতে আপোনাৰ অধ্যয়নৰ প্ৰতি আজিৰ দিনটোত অধিক গুৰুত্ব বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত আনে বাধা প্ৰদান কৰিব পাৰে যদিও আপুনি ধৈৰ্যশীল হ'লে সমাধানৰ পথ উলিয়াব পাৰিব। স্বাস্থ্যৰ দিশত আপুনি আজি জিৰণিৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু মটীয়া। শুভ সংখ্যা 2, 3 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিপতিসকলৰ কৰ্মক্ষেত্ৰত আজিৰ দিনটো শুভ যদিও শাৰীৰিক অশান্তিৰ সৃষ্টি হ'ব পাৰে। নতুন কাম হাতলৈ আহিলেও আপুনি সম্পূৰ্ণ নিষ্ঠা প্ৰদানত ব্যৰ্থ হ'ব। ব্যৱসায়ীসকলে আকস্মিক ভুল সিদ্ধান্তৰ বাবে ক্ষতিৰ সন্মুখীন হ'ব পাৰে। সেয়েহে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অধিক সচেতন হওক। পাৰিবাৰিক দিশত জীৱনসংগীৰ যত্নই আপোনাক সকাহ দিব। আত্মীয় বা বন্ধুবৰ্গৰ শোকে আপোনাক আজি শোকান্বিত কৰিব পাৰে। পুৰণা স্মৃতি মনলৈ আহিলেও আপুনি নিজকে সংযত কৰিবলৈ চেষ্টা কৰক। নিবনুৱাসকলৰ বিৰক্তিভাৱ আহিব পাৰে যদিও নতুন পথৰ অন্বেষণ কৰিলে সফলতাৰ পথ প্ৰশস্ত হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ দৈহিক অসুস্থতাই অধ্যয়নত বিড়ম্বনা ঘটাব পাৰে। প্ৰেমিক প্ৰেমিকাসকলক কিছু কথাই বিৰক্তিৰ ভাৱ আনিব। আপুনি বাস্তৱৰ অন্বেষী হ'লে পৰিৱেশ মসৃণ হ'ব। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলক পৰিৱৰ্তনশীল মনোভাৱে প্ৰভাৱান্বিত কৰিব। কৰ্মপদ্ধতি আৰু জীৱনশৈলী পৰিৱৰ্তনৰ ক্ষেত্ৰত আপোনাক আজি আগ্ৰহী দেখা যাব। কৰ্মক্ষেত্ৰত আপোনাৰ নতুনত্ব আহিব। ব্যৱসায়ীসকলৰ স্থানান্তৰ আদিত ব্যস্ততা বৃদ্ধি পাব। অৰ্থলাভৰ যোগ দেখা যায়। যিকোনো বিপদত আপোনাক আজি ভাগ্যই সহায় কৰিব। ঘৰুৱা দিশত শান্তি বিৰাজমান হৈ থাকিব। ছাত্ৰ-ছাত্ৰীসকলৰ কেৰিয়াৰত নতুনত্ব আহিব। আনহাতে নিবনুৱাসকলৰ উৎসাহ বৃদ্ধি পাব। আপোনাৰ আজিৰ দিনটোত প্ৰেমৰ দিশত যোগাযোগত সফলতা আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত ব্যস্ততাৰ বাবে আপোনাৰ আজি অৱহেলা আহিব। আপুনি যন্ত্ৰাদিৰ প্ৰয়োগত সাৱধানতা অৱলম্বন কৰক। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু আকাশী। শুভ সংখ্যা 1, 7 আৰু 4। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ যদিও আপোনাক কোনো কথাই দিনটো শংকিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আপুনি আজি ভৱিষ্যতক লৈ চিন্তিত হ'ব।
ব্যৱসায়ত আয় আৰু ব্যয় সমান। কিবা জটিলতা আহিলে আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত বজাৰ সংক্ৰান্তীয় কামত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি পাব। পিতৃ-মাতৃৰ কথা শিৰোগত কৰি চলিলে উপকৃত হ'ব। ছাত্ৰ-ছাত্ৰীসকলক কোনো কথাই হতাশ কৰিব পাৰে। আপুনি ধৈৰ্যশীল হ'বলৈ যত্ন কৰিলে উপকৃত হ'ব। নিবনুৱাসকলে সামান্য অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাক উৎসাহী হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত শুভ যদিও জ্বৰ কাহ আদি সংক্ৰমণৰ আশংকা দেখা যায়। আপুনি সাৱধানে চলিবলৈ চেষ্টা কৰক। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 5 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিকাৰী হোৱাসকলে খুব ব্যস্ততাপূৰ্ণভাৱে আজিৰ দিনটো পাৰ কৰিব। যদিও দিনটো আপোনাৰ বাবে শুভ। কৰ্মস্থানত তৎপৰতা বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ আশা পূৰণ হ'ব। শত্ৰুৰ পৰিকল্পনা বিফল হোৱাৰ যোগ। আকস্মিক বন্ধু লাভে আপোনাক আজি আনন্দিত কৰিব। পাৰিবাৰিক দিশত সামান্য উত্তেজনাই বিৰাজ কৰিব পাৰে যদিও সেয়া অতি সহজেই শান্ত হ'ব। জীৱনসংগীৰ প্ৰতি প্ৰেম বৃদ্ধি পাব। ঘৰলৈ নতুন সম্পদ অহাৰ যোগ দেখা যায়। নিবনুৱাসকলে স্বাৱলম্বিতাৰ দিশত গুৰুত্ব দিলে লাভান্বিত হ'ব। ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত বাধাৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আপোনাৰ বাবে মধ্যম। যান-বাহনৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং গোলাপী। শুভ সংখ্যা 5, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বহুদিনে বন্ধ হৈ থকা অৰ্থ আগমনৰ পথ মুকলি হ'ব। আনহাতে আপুনি আজি বহু সমস্যাৰ পৰাও মুক্ত হ'বলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ হতাশা আঁতৰ হোৱাৰ লগতে মানসিকভাৱে আজিৰ দিনটোত প্ৰফুল্ল হোৱা দেখা যাব। ব্যৱসায়ৰ লগত জড়িতসকলৰ আজিৰ দিনটোত বিভিন্ন ধৰণৰ সুযোগ আহিব পাৰে। আপুনি সেই সুযোগ সঠিকভাৱে গ্ৰহণ কৰিবলৈ যত্ন কৰক। ঘৰুৱা দিশত আপোনাৰ সামান্য ব্যস্ততা বৃদ্ধি পাব। আপোনাক আজি কোনো বন্ধুৰ সাক্ষাতে বা কথোপকথনে প্ৰেৰণা প্ৰদান কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি আদিৰ যোগ দেখা যায়। নিবনুৱাসকলে আনৰ ভুলৰ বাবে কষ্টৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ কোনো কথাই আপোনাক আজি উৎসাহী কৰিব। স্বাস্থ্যৰ দিশত আজিৰ দিনটো আপোনাৰ মধ্যম। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 2, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি আনৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব।
যিকোনো বিপদত আপোনাক আজি ভাগ্যই সহায় কৰিব। ঘৰুৱা দিশত সুখ শান্তি বিৰাজমান হৈ থাকিব। নিবনুৱাসকলে সময়ৰ সুযোগ গ্ৰহণ কৰিবলৈ যত্ন কৰক। ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নত গুৰুত্ব বৃদ্ধি পাব। প্ৰেমত ধৈৰ্যশীল হ'বলৈ যত্ন কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত তুলনামূলকভাৱে শুভ যদিও অন্যমনস্কতাই আকস্মিক বিপৰ্যয় আনিব পাৰে। আপুনি আজিৰ দিনটোত যন্ত্ৰাদি প্ৰয়োগত সাৱধানতা অৱলম্বন কৰক। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কৰ্মস্থানত সহকৰ্মীৰ দ্বাৰা উপকৃত হ'ব পাৰিব। আনহাতে এই ৰাশিৰ যিসকল লোক ব্যৱসায় বাণিজ্যৰ লগত জড়িত তেওঁলোকৰ বাবে আজিৰ দিনটো বিশেষ শুভ ফলদায়ক। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী। শুভ সংখ্যা 3, 6 আৰু 8। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত বন্ধুৰ লগত থাকি সুখী হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ আলস্য ভাৱ আহিব পাৰে। ব্যৱসায়ৰ লগত জড়িতসকলে অনাহক ব্যয়ৰ সন্মুখীন হ'ব। আপুনি শ্ৰী শ্ৰী গণেশক প্ৰণাম কৰি দিনটো আৰম্ভ কৰিলে অৰ্থহানিৰ পৰা মুক্ত হ'ব পাৰিব। পাৰিবাৰিক দিশত আপোনাক আজি পৰিয়ালৰ কোনো সদস্যৰ চিকিৎসাৰ বাবে ব্যস্ত হোৱা দেখা যাব। অনাহক খৰচৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰিলে সামগ্ৰিকভাৱে আপোনাৰ আজিৰ দিনটো শুভ। ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ পথ প্ৰশস্ত হ'ব। নিবনুৱাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰিলে উপকৃত হ'ব। প্ৰেমত ঘৰৰ সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ দিশত আপোনাক আজি অৱসাদগ্ৰস্ত হোৱা পৰিলক্ষিত হ'ব। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু ক্ৰীম। শুভ সংখ্যা 4 আৰু 6। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থানত আজিৰ দিনটোত জটিলতাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলে আশানুৰূপ ফলপ্ৰাপ্তিৰ পৰা বঞ্চিত হোৱাৰ আশংকা দেখা যায়। সেয়েহে আপুনি প্ৰতিটো ক্ষেত্ৰত সতৰ্ক হৈ থাকক। ৰাতিপুৱা সূৰ্য প্ৰণাম কৰি দিনটো আৰম্ভ কৰক। সুফল পাব। ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰমৰ অন্তত সফলতা অৰ্জন কৰিব পাৰিব। ক্ৰীড়া সাহিত্য সংস্কৃতিৰ লগত জড়িতসকলৰ হতাশা বৃদ্ধি পাব পাৰে। আৰ্থিক দিশত আপোনাৰ আজি ব্যয় বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত আপুনি মাজে সময়ে অৱসাদগ্ৰস্ত হ'ব পাৰে। নিবনুৱাসকলৰ আজিৰ দিনটোত নানা চিন্তাই অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখিবলৈ যত্ন কৰক, অন্যথা সম্পৰ্কত ব্যাঘাত জন্মিব পাৰে। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু আকাশী। শুভ সংখ্যা 6 আৰু 12। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ।
আপোনাৰ আজিৰ দিনটোত ব্যক্তিগত কৰ্মত গুৰুত্ব বৃদ্ধি পাব। দীৰ্ঘদিনীয়া প্ৰচেষ্টাই সফলতা আনিব। কৰ্মক্ষেত্ৰত অৱহেলিত হ'লে সুযোগ হেৰুৱাব পাৰে। সেয়েহে আপুনি আজিৰ দিনটোত তৎপৰতা বৃদ্ধি কৰক। ব্যৱসায়ীসকলৰ দিনটো শুভ। ঘৰুৱা দিশটো আজি আপোনাৰ বাবে উৎসাহজনক। ঘৰলৈ নতুন সম্পদ অথবা আলহীৰ আগমনে আপোনাক আজিৰ দিনটো আনন্দিত কৰি তুলিব। নিবনুৱাসকলৰ বাঞ্ছিত পথ মুকলি হোৱাৰ যোগ। ছাত্ৰ-ছাত্ৰীসকলৰ কষ্ট সাৰ্থক হ'ব আৰু আজিৰ দিনটোত কোনো শুভ সংবাদে আপোনাক আনন্দিত কৰিব পাৰে। প্ৰেমত বাধা আঁতৰোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে সামগ্ৰিকভাৱে শুভ যদিও দিনটোৰ দ্বিতীয়াৰ্ধত নিজকে ক্লান্ত অনুভৱ কৰিব পাৰে। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু বেঙুনীয়া। শুভ সংখ্যা 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। প্ৰিয় দৰ্শক শ্ৰোতা, এতিয়া আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে শান্ত হৈ থাকিলেও ঘৰুৱা কণ্ডলে অস্থিৰ কৰি তুলিব পাৰে। সামগ্ৰিকভাৱে মনত বিৰহে স্থান পাব। সেয়েহে ভাল চিন্তাৰে মনটো উৎফুল্লিত কৰি ৰাখিবলৈ যত্ন কৰক। কৰ্মক্ষেত্ৰত অৱহেলাৰ মনোভাৱ পৰিত্যাগ কৰক। আৰ্থিক দিশত চিন্তা বাঢ়িব। উচিত কথা ক'বলৈ গৈ তৰ্কৰ সন্মুখীন হ'ব পাৰে। সাহিত্য, সংস্কৃতি, ক্ৰীড়া আৰু সামাজিক দিশত জড়িত ব্যক্তিসকলৰ সন্মান বৃদ্ধিৰ যোগ। হঠাৎ হাতৰ পৰা ধন হেৰুওৱাৰ শংকা দেখা যায়। নিবনুৱাসকলৰ দুশ্চিন্তা দূৰ হ'ব যদিও আপুনি নিজৰ লক্ষ্যত সময় দিবলৈ যত্ন কৰা উচিত। ছাত্ৰ-ছাত্ৰীসকলৰ কষ্ট বৃদ্ধি পাব কিন্তু সফলতা অৰ্জনৰ যোগ। স্বাস্থ্যৰ দিশত শুভ যদিও অধিক বিশ্ৰামৰ প্ৰয়োজন হ'ব। আপুনি আজি তিতা আৰু টেঙা যেনে দৈ আদি পাৰ্যমানে কমকৈ গ্ৰহণ কৰক। প্ৰেমত বন্ধুৰ সহায়ত অস্থিৰতা দূৰ হ'ব। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু বাদামী। শুভ সংখ্যা 2, 9 আৰু 13। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।